ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো লেটাৰ ৰেটিং পৰীক্ষাত আহে যিটো লেটাৰটো এডিটৰলৈ আহে আৰু সেই চিঠিখন বা সেই লেটাৰখন তোমালোকে প্ৰায় এৰি থৈ আহা হয়নে মই আজি তোমালোকক এটা ট্ৰিক্স দিওঁ ট্ৰিক্সটো এনেকুৱা এখন লেটাৰ যদি মুখস্থ কৰি থৈ দিয়া আমি মাত্ৰ দুটামান লাইন বা দুটামান চেন্টেন্স যদি সলনি কৰি দিওঁ তেতিয়াহ'লে আমি যিকোনো ফৰ্মেল লেটাৰ যদি আমি লেটাৰটো এডিটৰলৈ লিখিবলৈ আহে প্ৰশ্নটো তেনেহ'লে যিকোনো ধৰণৰ লেটাৰ আমি লিখিব পৰা হৈ যাওঁ কিন্তু আমি মুখস্থ কৰিব লাগে মাত্ৰ এখন লেটাৰ কি ছাবজেক্টৰ ওপৰত লেটাৰ আহিব সেইটো পিছৰ কথা কিন্তু আমি এখন লেটাৰ মুখস্থ কৰি থৈ দিম যিকোনো যদি লেটাৰটো এডিটৰ লিখিবলৈ আহে তেনেহ'লে আমি লিখিব পৰা হৈ যাম জাষ্ট সেই ট্ৰিক্সটো আমি কেনেধৰণে আমি এপ্লাই কৰিব পাৰো মই ইয়াতে তোমালোকক দেখুৱাইছো চাই ল'বা মই এটা কুৱেশ্যন থ্ৰু দি বুজাবলৈ কৈছো কুৱেশ্যনটো মই তোমালোকক পঢ়ি দিছো ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ ইয়ৰ লোকেল নিউজ পেপাৰ এক্সপ্ৰেছিং ইয়ৰ কনচাৰ্ণ এবাউট দ্য ইনক্ৰিজিং পলিউশ্যন ইন ইয়ৰ চিটি এণ্ড ছাজেষ্ট মেজাৰ্ছ টু কণ্ট্ৰল ইট আচ্ছা আমাৰ ছাবজেক্টটো কি আছিলে কি ছাবজেক্টৰ ওপৰত বা কিহৰ বিষয়ে আমি লেটাৰ লিখিব লাগিব ইনক্ৰিজিং পলিউশ্যন ইন ইয়ৰ চিটি এইটো হৈছে মেইন কথা মই ইয়াক হাইলাইট কৰি দিছো তোমালোকে মন কৰি চাবা এইটো ছাবজেক্টটো হৈছে ইনক্ৰিজিং পলিউশ্যন ইন ইয়ৰ চিটি এতিয়া আমি এই ছাবজেক্টৰ ওপৰতে যেতিয়া আমি এডিটৰলৈ চিঠি লিখিম তেতিয়া আমি ফৰ্মেল লেটাৰ যিহেতু এডিটৰলৈ যিটো চিঠি লিখিব লাগে সেইখন এখন ফৰ্মেল লেটাৰ হয় তো ফৰ্মেল লেটাৰ লিখিবলৈ যাওঁতে কিছুমান ষ্টেজেছ বিলাক পাৰ কৰিব লাগে বা এটা নিৰ্দিষ্ট ফৰ্মেট ফ'ল' কৰিব লাগে সেই ফৰ্মেটটো ষ্টেপ বাই ষ্টেপ মই তোমালোকক দেখুৱাই আছো জাষ্ট এখনেই লেটাৰ মুখস্থ কৰিব লাগে বাকীখিনি চব যি ধৰণৰ কুৱেশ্যন নাহক কিয় লেটাৰটো এডিটৰলৈ যদি চিঠি লিখিবলৈ আহে তেনেহ'লে আমি কৰিব পাৰিম তো ষ্টেজেছ বিলাক আছিলে প্ৰথম ষ্টেজত আমি লিখিব লাগিব চেণ্ডাৰ এড্ৰেছ তাৰ মানে যোনে চিঠিখন লিখি আছে লাইক মই যদি ডিব্ৰুগড়ৰ পৰা লিখিছো তেনেহ'লে মোৰ নিজৰ এড্ৰেছটো লিখিম ডিব্ৰুগড় আছাম 786003 মই ডিব্ৰুগড়ৰ এড্ৰেছটো লিখি দিলো ডেট মিনছ এইটো মোৰ এড্ৰেছ মই চিঠিখন লিখি আছো চ' এইটো মোৰ এড্ৰেছ হয় তো নেক্সট এইটো চেণ্ডাৰ এড্ৰেছ লিখাৰ পিছত আমি এক লাইন গেপছ দিব লাগে সেইটো খুব মেইনটেইন কৰিব লাগিব নেক্সট তাৰপিছতে লিখিম আমি ডেট যিদিনাখন লেটাৰ লিখি আছো সেই ডেটটো আমি ইয়াতে মেনশ্যন কৰি দিব লাগিব খালি ডেট লিখা ফৰ্মেটটো এইটো ফৰ্মেটত হ'ব লাগিব 4th January 2026 যিহেতু মই 4th January 2026 লেটাৰ লিখি আছো চ' মই এইটো আজিৰ ডেটটোকে মেনশ্যন কৰি দিছো কিন্তু আমি সচৰাচৰ ডেট লিখোতে এনেকে লিখিম 4-D01 2026 এই ধৰণে লিখো আমি বহি আছো এই ক'ৰবাত লিখিলে কিন্তু এনেধৰণে ফৰ্মেল লেটাৰ ডেট নিলিখে এইটো ফৰ্মেটত লিখিলে মানে এইটো ভুল হ'ব চ' মই এইটো কাটিয়ে দিছো চ' এইটো ফৰ্মেটত আমি লিখিব লাগিব ইয়াৰ পিছত আমি নেক্সট ষ্টেপটো এক লাইন আমি এৰি দিব লাগে এইটো যে মই ইয়াত এক লাইন গেপছ দিছো সেই গেপছটো ৰাখিব লাগিব তাৰ পাছত আমি ৰিচিভাৰ এড্ৰেছ লিখিব লাগিব এইটো থাৰ্ড ষ্টেজ হ'ব ৰিচিভাৰ এড্ৰেছ ডেট মিনছ আমি কালে চিঠিখন লিখি আছো চিঠিখন আমি লিখি আছো এজন এডিটৰলে এখন নিউজ পেপাৰ লোকেল নিউজ পেপাৰ বুলি কৈছে চ' মই নিউজ পেপাৰ নামটো দ্য আছাম ট্ৰিবিউন লিখি দিছো গতিকে আছাম ট্ৰিবিউনৰ এডিটৰলে চিঠি লিখা হৈছে গতিকে এইটো মই ৰিচিভাৰ এড্ৰেছটো হিচাপে লিখিলো টু দ্য এডিটৰ দ্য আছাম ট্ৰিবিউন গুৱাহাটী আছাম 781003 এতিয়া মই এই লাইনটো নিলিখিলেও হ'ব একো আপত্তি নাই যিহেতু চবেই এই এড্ৰেছটো নাজানিব পাৰেতো বা পিন নম্বৰ কিমান হয় সেইটো নাজানিব পাৰে গতিকে এইটো লিখিবই লাগিব বুলি ধৰা বন্ধা কোনো নিয়ম নাই যদি কুৱেশ্যন পেপাৰত যদি মেনশ্যন কৰি দিয়ে কুৱেশ্যনতে যদি মেনশ্যন কৰি দিয়ে তেনে আমি লিখিম কিন্তু যদি কুৱেশ্যনত মেনশ্যন কৰা নাই তেনে এইটো লিখাৰ কোনো বাধ্যবাধকতা নাথাকে তাৰ পাছত আমি এক লাইন আকৌ গেপছ দিব লাগিব তাৰ পাছত আমি সাবজেক্ট লিখিম সাবজেক্ট কি লিখিছো মই সাবজেক্ট মই হাইলাইট কৰিয়ে দিছিলো কুৱেশ্যনত ইনক্ৰিজিং পলিউশ্যন ইন ইয়ৰ চিটি বুলি গতিকে আমি সেইটোকে মই সাবজেক্টত আনি পেলাই লিখি দিছো ইনক্ৰিজিং পলিউশ্যন ইন আৱাৰ চিটি এইটো হৈছে ফৰ্থ ষ্টেজ ফাৰ্ষ্ট ষ্টেজত আমাৰ লিখিবলগীয়া আছিলে চেণ্টাৰ এড্ৰেছ ডেট মিনছ কোনে চিঠিখন লিখি আছে ছেকেণ্ড ডেট লিখিব লাগে তাৰপিছত এক লাইন গেপছ দি আকৌ ৰিচিভাৰ এড্ৰেছ লিখিব লাগে তাৰপিছত এক লাইন গেপছ দি আকৌ সাবজেক্ট লিখিব লাগিব সাবজেক্ট লিখাৰ পিছত আমি কি কৰিব লাগে এক লাইন আকৌ গেপছ দি চেলুটেশ্যন ডেট মিনছ আমি সম্বোধন কৰিব লাগিব ছাৰ বা মেডাম বুলি এতিয়া ছাৰ আছে নে মেডাম আছে আমি নাজানিব পাৰো চ' আমি অব্লিক দি পেলাই লিখি দিওঁ আমি ছাৰ বা মেডাম তাৰপিছত কমা দি পেলাই আমি আৰম্ভ কৰিম এইকেইটা এই লাইন কেইটা এইটো হৈছে আমাৰ 1 2 3 4 5 6 এইটো 6 নম্বৰ ষ্টেজ হয় এখন ফৰ্মেল লেটাৰৰ 6 নম্বৰ ষ্টেজত আমি লিখিব লাগিব বডি অফ দ্য লেটাৰ আৰু এই বডি অফ দ্য লেটাৰতে ষ্টুডেণ্টসকলে প্ৰব্লেমটো ফেচ কৰে যিহেতু ইয়াত কেইটামান চেণ্টেন্স লিখিবলগীয়া হয় বা এটা পেৰাগ্ৰাফ বা দুটা পেৰাগ্ৰাফ লিখিবলগীয়া হয় গতিকে ইয়াতে প্ৰব্লেমটো ফেচ কৰে আৰু সেইকাৰণে লেটাৰ লিখিবলৈ বাদ দি দিয়ে তো এইটো আহি যায় কুৱেশ্যন সেইকাৰণে আমি কি কৰিব লাগে এই লেটাৰ যিটো ফৰ্মেল লেটাৰ এডিটৰলৈ লিখা সেইকাৰণে
আমি এই যেটো প্যাৰাগ্ৰাফটো আছে এই প্যাৰাগ্ৰাফটো সম্পূৰ্ণ মুখস্থ কৰি থৈ দিওঁ এতিয়া মুখস্থ কেনেকৈ কৰিম আমি বহুত ইজি সেন্টেন্স আছে বহুত টানকে লিখা নাই মই যিমান পাৰি ইজি লিখি দিবলৈ চেষ্টা কৰিছো মই যাতে মুখস্থ সোনকালে হৈ যায় তোমালোকৰ মই লিখিছো through your esteemed daily I would like to draw the attention of the authorities concerned to the problem of আচ্ছা এইটো প্ৰবলেম অফ ইমান দখৰলৈকে আমি পাৰ্মানেন্টলি মুখস্থ কৰি থৈ দিব পাৰো আৰু ইয়াত যেহেতু বেলেগ বেলেগ সাবজেক্টৰ ওপৰত চিঠি লিখিবলৈ আহিব পাৰে তো সেইকাৰণে সাবজেক্টটো আমি যি সাবজেক্টৰ ওপৰত চিঠি লিখিবলৈ দিছে সেই সাবজেক্টটো আনি পেলাই ইয়াত বহাই দিম যেহেতু মই চিঠিখন লিখিছো ইনক্ৰিজিং পলিউশ্যন ইন আৱাৰ চিটি বুলি সেই সাবজেক্টৰ ওপৰত গতিকে মই ইয়াতে সেই সাবজেক্টটো আনি পেলাই বহাই দিলো ইনক্ৰিজিং পলিউশ্যন ইন আৱাৰ চিটি তাৰপাছত ফুল ষ্টপ দি আকৌ মই আৰম্ভ কৰিছো দ্য পিপল অফ দিছ লোকেলিটি হেভ বিন ফেচিং দ্য প্ৰবলেম অফ আকৌ মই সেই সাবজেক্টটো আনি পেলাই ইয়াত বহাই দিছো ইনক্ৰিজিং পলিউশ্যন ইন আৱাৰ চিটি ফৰ কোৱাইট সাম টাইম ইমানলৈকে লিখিলো তাৰপাছত আকৌ এই বাকিখিনি একে হৈ যাব সব লেটাৰৰ কাৰণে একে হৈ যাব adequate measures ought to be taken by the authorities concerned to address the issue so that the people are no longer made to face the hardship they are facing at present I hope that the problem will be resolved at the earliest গতিকে এই লাইনকেইটাত কি অৰ্থ বুজোৱা হৈছে বা কি কোৱা হৈছে ইংলিছত অসমীয়াত নিজে বা নিজে আন্ডাৰষ্টেণ্ডিঙত আহিছে চাগে সেইকাৰণে মই অসমীয়াত বুজাবলৈ যোৱা নাই জাষ্ট ক'ত সলনি কৰিব লাগিব দুটা জেগা মই দেখুৱাই দিলো জাষ্ট প্ৰবলেম অফৰ পিছত আমি সাবজেক্টটো কি সাবজেক্টৰ ওপৰত চিঠি লিখিছো সেই সাবজেক্টটো আমি লিখি দিম আৰু তাৰ পিছত আমি আকৌ ইয়াতে প্ৰবলেম অফৰ পিছত আকৌ এটা লিখিবলৈ জেগা পাইছো তাতো আমি ইনক্ৰিজিং পলিউশ্যন ইউনিভাৰ্চিটি যেহেতু এই সাবজেক্টৰ ওপৰত এখন চিঠি লিখা হৈছিলে তাৰ পিছত লাষ্ট ষ্টেপটো আছিলে কমপ্লিমেন্টাৰী ক্লোজাৰ আৰু সিগনেচাৰ কমপ্লিমেন্টাৰী ক্লোজাৰ থেংক ইউ লিখি পেলাই মই ইউৰ ফেথফুলি আৰু যেহেতু এইটো অংকিতা লিখিছে চিঠি মই জাষ্ট এটা অনুমান কৰিছো বা এটা ইমেজিনেৰী নেম এইটো অংকিতাই লিখিছে চিঠিখন সো মই অংকিতা বুলি লিখি দিছো এইটো কমপ্লিট হৈ গল এখন লেটাৰ ইমানখিনি লিখাৰ লগে লগে তোমালোকে 3 নম্বৰ পাই যাবা যেহেতু 3 নম্বৰহে আহে এখন লেটাৰ লিখিবলৈ গতিকে ইমান ডাঙৰকে বডি অফ দি লেটাৰ লিখাৰ ইমান প্ৰয়োজন নাথাকে জাষ্ট ফৰ্মেটটো জানিব লাগে আৰু যেহেতু লিখাৰ যেটো এটা সেন্টেন্সৰ যেটো ফৰ্মেশন আমি শুদ্ধকে কৰি দেখুৱাব পাৰিলে আমি 3 নম্বৰ পাই যাম ইজিলি বৰ 5 নম্বৰ যদি থকা হলে আমি অলপ বডি অফ দি লেটাৰটো বহাব লাগিছিল লেন্থটো কিন্তু যেহেতু 3 নম্বৰ সেইকাৰণে এটো এনাফ হৈ যাব তোমালোকে এইটো যদি ফৰ্মেটটো ধুনিয়াকে লিখি প্ৰেক্টিস কৰা তেনেহলে তোমাৰ কাৰণে ইজি হৈ যাব লেটাৰ ৰেটিং মই আৰু এখন লেটাৰ লিখি দিও মই কোৱেশ্চনটো চেঞ্জ কৰি দিও সেই কোৱেশ্চনটো লৈ পেলাই যেতিয়া মই আৰু এখন চিঠি লিখি তোমালোকক দেখুৱাই দিম তেতিয়া স্পষ্টকে বুজি পাই যাবা তোমালোকে আচ্ছা আমাৰ নতুন কোৱেশ্চন আহিব নতুন কোৱেশ্চনটো কি আছিল write a letter to the editor of the Assam Tribune regarding the scarcity of water in your locality you are Ankita of Dibrugarh Assam 78003 আচ্ছা ডিব্ৰুগড় আসামৰ অংকিতা হয় তুমি গতিকে তুমি এখন চিঠি লিখিব লাগিব কালে লিখিব লাগিব এডিটৰ অফ দি আসাম ট্ৰিবিউন মানে অসম আসাম ট্ৰিবিউন নামৰ বাতৰি কাকতৰ এডিটৰলে চিঠি এখন লিখিব লাগিব এজ এ অংকিতা হিচাপে ডিব্ৰুগড়ৰ নিবাসী গতিকে আমাৰ সাবজেক্টটো কি হয় আমি ইয়াতে চাই লম স্কাৰচিটি অফ ওয়াটাৰ ইন ইয়োৰ লোকেলিটি আচ্ছা স্কাৰচিটি অফ ওয়াটাৰ ইন ইয়োৰ লোকেলিটি মই আকৌ হাইলাইট কৰি দিছো যেহেতু ইয়োৰ বুলি কৈছে কিন্তু তোমালোকে সাবজেক্ট লিখোতে কি লিখিব লাগিব আৱাৰ বনাব লাগিব গতিকে তোমালোকৰ এৰিয়াতহে হয় সো ইয়োৰ বুলি আকৌ আমি এডিটৰক মেনশন কৰি দিও সো আৱাৰ বুলি লিখিব লাগিব এতিয়া আমি স্টেপ বাই স্টেপ লিখিবলৈ চাও আমি প্ৰথম সেন্টাৰ এড্ৰেছ লিখিম ডিব্ৰুগড় আসাম 7860003 গতিকে এইটোৱে লিখা আছিল কোৱেশ্চন পেপাৰখনত এইটো এড্ৰেছ ইয়াত দিয়া আছে আৰু ইয়াত মই এড্ৰেছ আগতীয়াকে হেইটোৱে লিখি থোৱা আছিল সো আমাৰ চেঞ্জ কৰিবলগীয়া একো নাই আৰু 4th জানুৱাৰী 2026 মই আজি ডেটটোত চিঠি লিখি আছো সো আমি 4th জানুৱাৰী 2026 লিখি দিম নেক্সট স্টেজটো হৈছে এক লাইন গেপছ দি প্লাই receiver address to the editor Assam Tribune Guwahati Assam 7810003 এই 3 নম্বৰ লিখাৰ কোনো বাধ্যবাধকতা নাথাকে যেহেতু মই জানো হেকানে লিখি দিছো মই ইয়াৰ পিছত সাবজেক্ট লিখিব লাগিব সাবজেক্ট অলৰেডি মই হাইলাইট কৰি দেখুৱাই দিছো তোমালোকক কি লিখিব লাগিব স্কাৰচিটি অফ ওয়াটাৰ ইন আৱাৰ লোকেলিটি সো ইয়াতে মই কপি কৰি লৈ আনিছো এটুকে স্কাৰচিটি অফ ওয়াটাৰ ইন আৱাৰ লোকেলিটি বনাম ইয়াতে হৈ গল স্কাৰচিটি অফ ওয়াটাৰ ইন আৱাৰ লোকেলিটি এইটো হল সাবজেক্ট এতিয়া আমি স্যালুটেশন লিখিব লাগিব স্যাৰ বা ম্যাডাম দুইটা আমি মেনশন কৰি দিছো কমা দি পেলা লিখিম এতিয়া এটোটো একে হ'ব সব লেটাৰৰ কাৰণে মই অলৰেডি কলো থ্ৰু ইয়োৰ এষ্টিম ডেইলি আই উড লাইক টু ড্ৰ দ্য এটেনশন অফ দ্য অথৰিটিজ কনসাৰ্ন টু দ্য প্ৰবলেম অফ ইনক্ৰিজিং পলিউশ্যন ইন আৱাৰ চিটি ইয়াকে আমি সলনি কৰিব লাগিব এতিয়া যেহেতু আমাৰ সাবজেক্টটো বেলেগ হৈ গল আগৰবাৰ আমি লিখিছিলো ইনক্ৰিজিং পলিউশ্যন ইন আৱাৰ চিটি এতিয়া আমাৰ সাবজেক্টটো হৈছে scarcity of water in our locality তো ইয়োৰটো আমি কি বনাব লাগিব
আৱাৰ বনাব লাগিব সো ইয়াক মই আকৌ এইটোকে কপি কৰি আনি মই লিখি দিছো যেহেতু আমি এটোৱে চেঞ্জ কৰিবলগীয়া আছিলে আচ্ছা scarcity of water in our locality আচ্ছা নেক্সট আমাৰ কি আছিলে the people of this locality have been facing the problem of আকৌ লিখিম এটা scarcity of water in our locality for quite some time for quite some time adequate measures ought to be taken by the authorities concerned to address the issue so that the people are no longer made to face the hardship they are facing at present. I hope that the problem will be resolved at the earliest. Thank you. Your faithfully, Ankita. যেহেতু ইয়াত অংকিতা বুলি নাম মেনশন কৰা আছে এতিয়া আমি লাষ্টত সিগনেচাৰ কৰোতে অংকিতা বুলিয়ে সাইন কৰিব লাগিব বিকজ অলৰেডি কুৱেশ্যনত অংকিতা হৈ পেলাই চিঠি লিখিবলৈ কোৱা আছে তো মাত্ৰ কি কৰিছো মই এই সাবজেক্টটো চেঞ্জ কৰিলো আৰু scarcity of water in our locality scarcity of water in our locality এইটোৱে চেঞ্জ কৰিছো বাকি কিন্তু একো চেঞ্জ কৰিবলগীয়া নাই এইটো চেঞ্জ কৰিবলগীয়া হ'ব পাৰে কুৱেশ্যনত যদি এড্ৰেছটো বেলেগ আহে যদি ডেটটো বেলেগ আহে বা কোনোবা বেলেগ এখন নিউজ পেপাৰ মেনশন কৰি দিয়ে তেনেহলে আমি এইকেইটা চেঞ্জ কৰিবলগীয়া হ'ব পাৰে বাট most of the time লোকেল নিউজ পেপাৰ বুলি মেনশন কৰা থাকে গতিকে লোকেল নিউজ পেপাৰ হিচাপে আমি কি লিখিম দা আসাম ট্ৰিবিউন লিখিম গতিকে এইডোখৰত ইমান চেঞ্জ কৰিবলগীয়া নাথাকে জাস্ট আমাৰ এড্ৰেছ কিবা চেঞ্জ কৰিব লাগিব যদি কুৱেশ্যন পেপাৰখনত কুৱেশ্যনত মেনশন কৰা থাকে যদি কুৱেশ্যনত মেনশন কৰা নাথাকে কোনটো এড্ৰেছ হ'ব লাগে বুলি তেনেহলে এই সেম মই যিটো এড্ৰেছ তোমালোকক দেখুৱাইছো সেই এড্ৰেছটো লিখি দিলে কোনো আপত্তি নাথাকে গতিকে এনেকে যদি আমি বেলেগ আৰু কেইটামান কুৱেশ্যন যদি আমি প্ৰেক্টিছ কৰো তেনেহলে তোমালোকে ইজিলি এনেকুৱা ধৰণৰ ফৰ্মেল লেটাৰ লিখিব পৰা হৈ যাবা আৰু মই দুটামান কুৱেশ্যন তোমালোকক দি দিছো সেই কুৱেশ্যনৰ আনসাৰ লিখি পেলাই তোমালোকে বা লেটাৰ লিখি ধুনীয়াকে এখন পেজে লিখিব লাগিব মই এইটো কথা কৈছো তোমালোকে যে পৰাপক্ষত যিমান পাৰে সিমান ট্ৰাই কৰিব লাগিব যে সিঙ্গল পেজত এখন লেটাৰ যদি আমি কমপ্লিট কৰিব পাৰো স্টাৰ্ট কৰিব লাগিব একদম টপ অফ দি পেজ আৰু ফিনিশ কৰিব লাগিব এন্ড অফ দি পেজ গতিকে এখন পেজতে এখন লেটাৰ হক ফৰ্মেলি গতিকে দেখিবলৈ সঁচা সঁচাকে লেটাৰ যেন লাগিব লাগিব এনে লেটাৰ লিখিলেই নহব সো গেটআপটো আহিব লাগিব যে লাইক দিস ইজ এ ফৰ্মেল লেটাৰ বুলি সো মই কুৱেশ্যন দুটা তোমালোকক দি দিছো সেই দুটা কুৱেশ্যন তোমালোকে পিন কমেন্টৰ পৰা লৈ ল'বা মই কমেন্ট কৰি দিছো কমেন্টত দি দিম দুটা কুৱেশ্যন পিন কৰি দিম কমেন্টত সেই কমেন্টত গৈ পেলাই তোমালোকে সেই দুখন লেটাৰ লিখি ল'বা তোমালোকে কুৱেশ্যন একৰ্ডিং টু কুৱেশ্যন তাৰপিছত তোমালোকে কমেন্ট সেকশ্যনত সেই ফটো মাৰি পেলাই আপলোড কৰি দিবা মই তাতে কমেন্ট কৰি পেলাই তোমালোকক ৰিপ্লাই দিম এনে ধৰণৰ আৰু কেইটামান ভিডিঅ তোমালোকক সহায় হোৱাকে যেহেতু পৰীক্ষা চাপি আহি আছে গতিকে হেল্পফুল হোৱাকে মই আপলোড কৰিম তোমালোকে তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰা আৰু লাইক কৰিবা আৰু পাৰিলে লগৰখিনিৰ মাজতো শ্বেয়াৰ কৰি দিবা